অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে এক পাক 126টা সমষ্টিত এক পাক মাৰি দিম। আৰু যিদিনাই আমি তিনিটা গগৈয়ে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে এক পাক 126টা সমষ্টিত এক পাক মাৰি দিম। একেলগতে এক পাক অসমৰ 126টা সমষ্টিত একবাৰ দেখা দিলেই হ'ল। আৰু আজিৰ দিনত অখিল গগৈ এই তিনি গগৈ যিটো ৰাজনীতি, আৰু আমি দেখা পাইছো যে তেখেতে কোৱা কথাবিলাক এতিয়ালৈকে বাকী দুজন গগৈ মন্তব্য দিয়া নাই। তাৰ মানে এনেকুৱা ধৰণৰো হ'ব পাৰে যে অখিল গগৈয়ে কোৱা কথাৰ সুৰৰ লগত তেখেতৰ ক'ৰবাত নহয় তেখেতসকলৰ সমৰ্থন আছে। এই কথা বতৰাই অসমৰ ভৱিষ্যত প্ৰজন্ম, অসমৰ যিটো সকলোৱে অসমীয়া হিচাপে জাতি জনগোষ্ঠী এক বুলি আমি সকলোৱে কওঁ, বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতি, এই কথাবিলাকত ক'ৰবাত নহয় ক'ৰবাত নিজৰ পলিটিকেল, নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে হয়তো ক'ৰবাত কেৰুণ আনিব পাৰে। আৰু অখিল গগৈ ডাঙৰীয়াই যি আহোমৰ ৰাজনীতিৰ কথা কৈ পেলাই আজি কিছু মানুহক বিভ্ৰান্তি, কিছু মানুহক লগত লোৱাৰ যিটো প্ৰচেষ্টা কৰিছে, তাক তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু বাকী যিসকলে দুজন গগৈ এতিয়ালৈকে মন্তব্য দিয়া নাই বা দিয়াৰ পৰা বিৰত আছে, এইটোৱে সূচাইছে যে তেওঁলোকে আহোম ৰাজনীতিৰ ওপৰতেই নিৰ্ভৰ কৰি পৰৱৰ্তী ৰাজনীতিলৈ আগবাঢ়িব বিচাৰিছে। আজিৰ দিনত অখিল গগৈ এই তিনি গগৈ যিটো ৰাজনীতি, আৰু আমি দেখা পাইছো যে তেখেতে কোৱা কথাবিলাক এতিয়ালৈকে বাকী দুজন গগৈ মন্তব্য দিয়া নাই। তাৰ মানে এনেকুৱা ধৰণৰো হ'ব পাৰে যে অখিল গগৈয়ে কোৱা কথাৰ সুৰৰ লগত তেখেতৰ ক'ৰবাত নহয় তেখেতসকলৰ সমৰ্থন আছে। এই কথা বতৰাই অসমৰ ভৱিষ্যত প্ৰজন্ম, অসমৰ যিটো সকলোৱে অসমীয়া হিচাপে জাতি জনগোষ্ঠী এক বুলি আমি সকলোৱে কওঁ, বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতি, এই কথাবিলাকত ক'ৰবাত নহয় ক'ৰবাত নিজৰ পলিটিকেল, নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে হয়তো ক'ৰবাত কেৰুণ আনিব পাৰে। আৰু অখিল গগৈ ডাঙৰীয়াই যি আহোমৰ ৰাজনীতিৰ কথা কৈ পেলাই আজি কিছু মানুহক বিভ্ৰান্তি, কিছু মানুহক লগত লোৱাৰ যিটো প্ৰচেষ্টা কৰিছে, তাক তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু বাকী যিসকলে দুজন গগৈ এতিয়ালৈকে মন্তব্য দিয়া নাই বা দিয়াৰ পৰা বিৰত আছে, এইটোৱে সূচাইছে যে তেওঁলোকে আহোম ৰাজনীতিৰ ওপৰতেই নিৰ্ভৰ কৰি পৰৱৰ্তী ৰাজনীতিলৈ আগবাঢ়িব বিচাৰিছে।